Dear students, মই আজি তোমালোকৰ কাৰণে ডিটাৰমিনাৰ্ছ এই চেপ্টাৰটো প্ৰস্তুত কৰি লৈছোঁ। তোমালোকৰ বহুতেই হয়তো ডিটাৰমিনাৰ সঠিক ইয়াৰ কনচেপ্ট আৰু এই ডিটাৰমিনাৰনো কি, আমি ক'ত কেনেদৰে ডিটাৰমিনাৰ ইউজ কৰিব লাগে, এই ধৰণৰ কিছুমান তোমালোকৰ কনফিউজন আছে। আৰু সেয়েহে মই আজি তোমালোকক যিমান সম্ভৱ হয় সিমান ইজিকৈ সহজভাৱে মই তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিম। এতিয়া প্ৰথম কথা হ'ল ডিটাৰমিনাৰ আমি যিটো শব্দ, যিটো ৱৰ্ড, এই শব্দটো আচলতে মূল মিনিংটো আমি চাব লাগিব যে ডিটাৰমিনাৰ শব্দটো ডিটাৰমাইন ভাৰ্বটোৰ পৰা আহিছে। গতিকে ডিটাৰমাইন কৰা বুলিলে আমি কি বুজো, যে নিৰ্ধাৰণ কৰা বুজো। চ' ডিটাৰমিনাৰ্ছ মিনছ দ্য ৱৰ্ড ডেট ডিটাৰমাইনছ ছামথিং ইজ কল্ড ডিটাৰমিনাৰ। এইটো ডিটাৰমিনাৰ হ'ল এই যিবিলাক ৱৰ্ডে কিবা এটা ডিটাৰমাইন কৰে। এতিয়া কিবা এটা ডিটাৰমাইন কৰে বুলি ক'লে আমি কি বুজিম, যে কিবা কোৱান্টিটি বা এমাউণ্ট এনেধৰণেৰে, বা পজেচিভ ক্ষেত্ৰত যে কাৰ হয়, এনেকুৱা ধৰণৰ কথা যিবিলাক ৱৰ্ডে ডিটাৰমাইন কৰে, নিৰ্ধাৰণ কৰে, তাকে আমি ডিটাৰমিনাৰ্ছ বুলি ক'ব পাৰোঁ। এতিয়া আমি এই ডিটাৰমিনাৰ ইয়াৰ প্ৰকাৰ কেইবিধ হয় যে সেইখিনি আমি জানি লওঁ। যে প্ৰথম কথা হ'ল আমি প্ৰথম কি পাওঁ, আৰ্টিকলছ। আমি সকলোৱে পাই আহিছোঁ আৰ্টিকলছবিলাক। তোমালোকে হয়তো জানা যে A&D, আৰু এতিয়া A&D এই ব্যৱহাৰ সম্পৰ্কে তোমালোকে ক্লাছ 5-6 পৰাই খুব ভালদৰে শিকি আহিছা। আৰু প্ৰথম কথা হ'ল বেছিক যিবিলাক মানে A&Dৰ ইউজ তোমালোকে হয়তো জানাই। মই কিছুমান এক্সেপশ্যনেল ইউজ A আৰু Nৰ বিষয়ে তোমালোকক ক'ম। যে জেনেৰেলি যিটো আমি A আৰু N আমি ইউজ কৰোঁ, তাতকৈ ব্যতিক্ৰমীভাৱে আমি কিছুমান এনেকুৱা ধৰণৰ আমি ইউজ নকৰিবলগীয়া ৱৰ্ডৰ আগত আমি A ইউজ কৰোঁ, বা N ইউজ নকৰিবলগীয়া, স্বাভাৱিকভাৱে নকৰিবলগীয়া ৱৰ্ডৰ ক্ষেত্ৰত আমি মানে N ইউজ কৰোঁ। কিন্তু কিয়? এই ক্ষেত্ৰত আমি জানো যে যিবিলাক কনচনেণ্ট এলফাবেটেৰে যিবিলাক ৱৰ্ড আৰম্ভ হয়, কিন্তু তাৰ চাউণ্ডটো ভাৱেলৰ দৰে হয়, তাৰ সেইবিলাক ক্ষেত্ৰত আমি সেইবিলাক ৱৰ্ডৰ ক্ষেত্ৰত আমি N ইউজ কৰোঁ। আৰু কিছুমান আমি দেখোঁ যে ভাৱেলেৰে আৰম্ভ হ'লেও কিন্তু তাৰ চাউণ্ডটো কনচনেণ্টৰ দৰে হয়, বা আমি কনচনেণ্টৰ দৰে কৰিব লাগে, তেতিয়া মানে আমি কি কৰোঁ, তাৰ আগত A ইউজ কৰোঁ। এতিয়া ধৰা NMLA আৰু NLP স্কুল, কিন্তু A ইউৰোপিয়ান লেডি আৰু A ইউনিভাৰ্চিটি ষ্টুডেণ্ট বা A ইউনিয়ন লিডাৰ, এই ক্ষেত্ৰত আমি এতিয়া MLA বা LP স্কুল এইবিলাকৰ ক্ষেত্ৰত আমি কি ইউজ কৰিম, N ইউজ কৰিম। আৰু ইউনিভাৰ্চিটি ষ্টুডেণ্ট বা ইউনিয়ন লিডাৰ বা ইউৰোপিয়ান লেডি এইবিলাকৰ ক্ষেত্ৰত আমি A ইউজ কৰিলোঁ। আমি N ইউজ কৰাৰ কথাটো আমি গম পাইছোঁৱেই যে MLA বুলি কওঁতে আমি স্বাভাৱিকতেই আমি ভাৱেল চাউণ্ড কৰিবই লাগিব, মাষ্ট বি। সেইকাৰণে আমি ইয়াৰ আগত MLA, MP, LP এইবিলাকৰ আগত আমি N ইউজ কৰিছোঁ। আৰু ইউৰোপিয়ান বা ইউনিয়ন লিডাৰ বা ইউনিভাৰ্চিটি ষ্টুডেণ্ট এইবিলাকৰ ক্ষেত্ৰত আমি স্বাভাৱিকতে আমি দেখিছোঁ যে চাউণ্ডটো ইৰ পৰা আৰম্ভ হৈছে যেন লাগিছে, ইউৰ এনেকুৱা ধৰণেৰে হৈছে যেন লাগিছে, যদিও ইয়াত কিন্তু চাউণ্ডটো ঠিক আমি ইউনিভাৰ্চিটি বুলিহে আমি কৈছোঁ, আৰু একচুৱেল প্ৰনাউন্সিয়েশ্যন হয়। সেইকাৰণে আমি ইয়াৰ আগত A ইউজ কৰাটো জৰুৰী, আৰু A ইউজ কৰিব লাগে। এতিয়া আহোঁ ডিৰ কথালৈ। তোমালোকে জানা যে স্বাভাৱিকতে আমি ডি হ'ল ডেফিনিট আৰ্টিকল, কাৰণ কিবা এটা বস্তুক আমি নিৰ্দিষ্ট কৰি দেখাবলৈ হ'লে যে আমি ডি ইউজ কৰোঁ। তোমালোকে জানা যে একমাত্ৰ উল্লেখনীয় বস্তুৰ আগত ছান, মুন, আৰ্থ এইবিলাকৰ আগত আমি ডি ইউজ কৰোঁ। সাগৰ, মহাসাগৰ, পৰ্বতমালা এইবিলাকৰ আগত আমি ডি ইউজ কৰোঁ। বা কিছুমান আমি কাৰোবাৰ বিষয়ে আমি কোনোবা নাউন যদি এবাৰ ইউজ কৰে A হিচাপে, আমি নাউন ইউজ কৰি পিছত আকৌ ইউজ কৰিবলগীয়া হয়, সেই এজন মানুহৰ বিষয়ে দ্বিতীয়বাৰ আমি ক'বলগীয়া হয়, তেতিয়াও আমি ডি ইউজ কৰোঁ। মই তোমালোকৰ সুবিধাৰ কাৰণে মই এটা পেৰেগ্ৰাফ মই বনাইছিলোঁ, সেইটো তোমালোকে চালে খুব সহজভাৱে বুজি পাবা। ছাপ'জ, I met a man yesterday.
he was an old man. The man was an MLA. Once he was a union leader in his college. When he was a university student, he was very active in social work. এতিয়া তোমালোকে ইয়াৰ পৰা গম পালা যে A, N আৰু D আমি ক'ত কেনেকৈ ইউজ কৰোঁ। নেক্সট আমি আহিলোঁ ইউজ অফ সাম আৰু এনি। এতিয়া সাম আৰু এনি আমি দুইটা কাউণ্টেবল আৰু আনকাউণ্টেবল দুইটা নাউনৰ সৈতে আমি ইউজ কৰিব পাৰোঁ, কিন্তু সাম পজিটিভ চেন্সত আৰু এনি নিগেটিভ আৰু ইণ্টাৰগেটিভ চেণ্টেন্সত আমি ইউজ কৰোঁ। এতিয়া এক্সাম্পল হিচাপে আমি সাম ইউজ কৰিবলৈ হ'লে আমি ক'ব পাৰোঁ যে ফাৰ্ষ্ট ওৱান ইজ দেয়াৰ আৰ সাম মেংগোজ ইন দ্য বাস্কেট। Second, there is some sugar in the pot. Then any চোৱা যে any আমি কাউণ্টেবল আৰু আনকাউণ্টেবল নাউনৰ সৈতে নিগেটিভ অৰ্থ প্ৰকাশ কৰিবৰ কাৰণে ইউজ কৰোঁ আৰু ইণ্টাৰগেটিভ পেটাৰ্ণত আমি ইয়াক ইউজ কৰোঁ। এক্সাম্পল, হেভ ইউ এনি মানি ইন ইয়ৰ পকেট? Second, I have not any money in my পকেট। তোমালোকে এই এক্সাম্পলৰ পৰা গম পালা যে সাম আৰু এনি আমি কেনেকৈ ক'ত ক'ত ইউজ কৰোঁ। নেক্সট চোৱা ইউজ অফ মাছ এণ্ড মেনি। এতিয়া তোমালোক সকলোৱে জানা হয়তো মাছ আৰু মেনি both are used to state a large quantity or amount. মাছ আৰু মেনি দুইটাই এটা বহুত বেছি বুজাবৰ কাৰণে বিগ কোৱান্টিটি, লাৰ্জ কোৱান্টিটি আৰু এমাউণ্ট পৰিমাণ, সংখ্যা, বেছি সংখ্যা আৰু বেছি পৰিমাণ বুজাবৰ কাৰণে ইউজ কৰা হয়। ইয়াত মাছ ইজ ইউজড ইন আনকাউণ্টেবল নাউন। ইয়াত মাছটো আমি আনকাউণ্টেবল নাউনৰ সৈতে ইউজ কৰোঁ আৰু মেনিটো আমি কাউণ্টেবল নাউনৰ সৈতে ইউজ কৰোঁ। তোমালোকে এতিয়া এক্সাম্পল চোৱা। নাম্বাৰ 1, I got much advice from my grandfather in my childhood. Next, there are many students in our school. এতিয়া এটা কথা গুৰুত্বপূৰ্ণ কথা, তোমালোকে যদিও মাছ আৰু মেনি তোমালোকৰ সাধাৰণতে পৰীক্ষাত খুব আহি থাকে, বাৰ বাৰ এনেকুৱা ধৰণৰ কুৱেশ্যন আহি থাকে, ডিটাৰমিনাৰ ইউজ কৰিবলৈ আহি থাকে মাছ আৰু মেনি, কিন্তু মই ব্যৱহাৰিক ক্ষেত্ৰত এটা কথা তোমালোকক ক'বই লাগিব যে মাছ আৰু মেনিৰ ক্ষেত্ৰত আমি মাছৰ সলনি এ লট অফ, এ গ্ৰেট ডিল অফ ইউজ কৰিব পাৰোঁ আৰু মেনিৰ সলনি আমি এ লাৰ্জ নাম্বাৰ অফ, এ লাৰ্জ কোৱান্টিটি অফ আমি ইউজ কৰিব পাৰোঁ আৰু এইটো এটা বেটাৰ ফৰ্ম হয় আমাৰ ইংলিছ ৰাইটিঙৰ ক্ষেত্ৰত। এই কথাটো তোমালোকে মনত ৰাখিবা। নেক্সট আমি চাওঁ আটাইতকৈ ইম্পৰ্টেণ্ট তোমালোকৰ কাৰণে যে ইউজ অফ ফিউ, এ ফিউ, ডি ফিউ এণ্ড লিটল, এ লিটল, ডি লিটল। এই ডিটাৰমিনাৰ কেইটাৰ এটা বৈশিষ্ট্য আছে যে আটাইকেইটাই প্ৰায় একে মিনিং কৰে, কিন্তু প্ৰায়কেইটাৰ যে ফিউ, লিটল, এ ফিউ, এ লিটল আৰু ডি ফিউ, ডি লিটল প্ৰায় একেই মিনিং কৰে, কম সংখ্যক বা কম পৰিমাণ বুজাবৰ কাৰণে ব্যৱহাৰ কৰা হয়, কিন্তু একেবাৰে নাইকিয়া অৰ্থটো ব্যৱহাৰ কৰা হয়। কিন্তু ইয়াৰে ফিউ, এ ফিউ, ডি ফিউ কাউণ্টেবল নাউনৰ ক্ষেত্ৰত আৰু লিটল, এ লিটল, ডি লিটল আনকাউণ্টেবল নাউনৰ সৈতে ব্যৱহাৰ কৰা হয়। এতিয়া আমি যদি চাওঁ ফিউ, এ ফিউ, ডি ফিউ আমি ব্যৱহাৰ কৰিবলৈ যাওঁতে আমি প্ৰথম চাই লওঁ যে we were few men in the hall. few আৰু লিটলক সাধাৰণতে ছেমি নিগেটিভ ৱৰ্ড বুলি কোৱা হয়। তাৰমানে যদিও ই পজিটিভ দেখায়, ই কিন্তু প্ৰেক্টিকেলি ই নিগেটিভ হয়। তাৰমানে ই ৱৰ্ডলেছ হয়, যদিও থাকে নথকাৰ নিচিনা হয়, সেইকাৰণে ইহঁতক ছেমি নিগেটিভ বুলি কোৱা হয়। গতিকে ইয়াত তোমাৰ উই ৱেৰ ফিউ মেন ইন দ্য হল মানে এইটো কৈছে যে আমি হলটোত প্ৰায় মানুহ নাছিলোৱেই। তাৰমানে যিকেইজন আছিলোঁ তাৰে কিবা এটা আমি কাম কৰিব পৰা ধৰণৰ নাছিল। There is little milk in the jug.
আকৌ লিটলৰ ক্ষেত্ৰত এনেকৈ ক'ব পাৰোঁ যে জাৰটোত যিমান পৰিমাণৰ গাখীৰ আছে তাৰে কোনো এটা কামত নাহে, গতিকে আমি এইটো ক'ব পাৰোঁ যে জাৰটোত প্ৰায় গাখীৰ নায়েই। এতিয়া আহোঁ যে এ ফিউ আৰু এ লিটল দুয়োটাই অলপ সংখ্যা বা অলপ পৰিমাণ থকা বুজায়। A few and a little means a small quantity or amount. Example, he has a few mangoes. আৰু এইটো ক'ব পাৰোঁ যে তেওঁৰ কেইটামান আম আছে। Next, there is a little milk in the jug. আৰু এনেকৈও ক'ব পাৰোঁ যে জাৰটোত অলপ পৰিমাণৰ গাখীৰ আছে। তাৰমানে মেংগো যিমান আছে তাৰেও তুমি কিবা কৰিব পাৰা, ধুনীয়াকৈ খাব পাৰা, আৰু যিমান গাখীৰ আছে তুমি একাপ চাহ কৰিব পাৰা বা তুমি বেলেগ কিবা কামতো ব্যৱহাৰ কৰিব পাৰা। গতিকে এ ফিউ আৰু এ লিটলে অলপ সংখ্যা বা অলপ পৰিমাণ বুজাইছে। নেক্সট, ইউজ অফ ডি ফিউ ডি লিটল। D few and D little means the definite small quantity or amount. এতিয়া D few আৰু D little অলপ সংখ্যা বা অলপ পৰিমাণকে নিৰ্দিষ্ট কৰি দেখুৱায়। এতিয়া আমি এক্সাম্পল কি ল'ব পাৰোঁ যে keep the few mangoes for your brother. এতিয়া তুমি নিৰ্দিষ্ট অলপ আম আছে, এটা ছাপ'জ এটা পাচিত আম অলপ আছে, তাৰ পৰা তোমাক কৈছে যে keep the few mangoes for your brother. তোমাৰ দাদাৰ কাৰণে তাৰ নিৰ্দিষ্ট আম অলপ তুমি লৈ লোৱা। নেক্সট, give the little milk in the pot to the cat. তোমাক এইদৰে কোৱা হৈছে যে পাত্ৰটোত থকা অলপ পৰিমাণৰ গাখীৰ তুমি মেকুৰীটোক দি দিয়া। এই যে পাত্ৰটোত থকা গাখীৰখিনি, সেই নিৰ্দিষ্ট গাখীৰখিনিৰ কথাহে তোমাক মেকুৰীটোক দিবলৈ কৈছে। ঠিক তেনেকৈ তোমাক নিৰ্দিষ্ট আমখিনিৰ পৰা অলপ তোমাক তোমাৰ দাদালৈ থোৱাৰ কথা কৈছে। সেইকাৰণে আমি বুজি পালোঁ যে দ্য ফিউ এণ্ড দ্য লিটল বুলি ক'লে আমি কি বুজিব লাগিব যে যি অলপ থাকে তাকে নিৰ্দিষ্ট কৰি দেখুৱায়। নেক্সট, ইচ এণ্ড এভৰি। আমি সকলোৱে জানো যে ইচ মানেও প্ৰত্যেক বুজায় আৰু এভৰি মানেও প্ৰত্যেক বুজায়, কিন্তু দুয়োটাই কিন্তু বেলেগ বেলেগ ক্ষেত্ৰত আমি ইউজ কৰিব পাৰোঁ। এতিয়া চোৱা, ইচ মিনছ পাৰ্চনেলি ওৱান এমং দ্য টু অৰ মোৰ দেন ডেট। ইচে প্ৰত্যেকেই বুজায়, কিন্তু দুজনৰ ভিতৰত বা দুটাতকৈ বেছিৰ ভিতৰতে বুজায়। বাট এভৰি মিনছ পাৰ্চনেলি ওৱান এমং মোৰ দেন টু, কিন্তু এভৰিয়ে দুজনতকৈ বেছি সংখ্যকৰ ভিতৰতহে বুজায়। এক্সাম্পল, ইচ বয় গট এ প্ৰাইজ। প্ৰত্যেকজন ল'ৰাই এটাকৈ প্ৰাইজ পাইছিল। মানে প্ৰত্যেকজন ল'ৰাই বুলি কওঁতে তাত দুজন ল'ৰাও থাকিব পাৰে বা দুটাতকৈ বেছি ল'ৰাও থাকিব পাৰে। কিন্তু নেক্সট চোৱা, ইচ অফ দ্য বয়জ উইল বি গিভেন এ চাৰ্টিফিকেট। এই চেণ্টেন্সটোত কিন্তু ইচ অফ দ্য বয়জ মিনছ তাত দুজন ল'ৰা থকাৰ কথা কোৱা নাই। তাতকৈ ইচ অফ দ্য বয়জ উইল বি গিভেন অফ এ চাৰ্টিফিকেট, তাত ইচ অফ দ্য বয়জ বুলি কওঁতে তাত দুজন ল'ৰাৰ ভিতৰতো প্ৰত্যেকজনৰ কথা কৈছে বা তাতকৈ দুজনতকৈ বেছিও থাকিব পাৰে, এই ধৰণেৰে বুজোৱা হৈছে। গতিকে আমি কি বুজিলোঁ যে ইচে দুজন বা তাতকৈ অধিকৰ মাজত প্ৰত্যেককেই বুজায়। ইউজ অফ এভৰি। এতিয়া এভৰি মানেও প্ৰত্যেকেই বুজায়, কিন্তু এভৰি বয় মাষ্ট বি প্ৰেজেণ্ট ইন দ্য এক্সামিনেশ্যন বুলি ক'লে আমি কি বুজিব লাগিব যে এভৰিয়ে দুজনতকৈ অধিক সংখ্যকৰ মাজৰহে প্ৰত্যেককে বুজায়। এতিয়া এই এক্সাম্পলটো এভৰি বয় মাষ্ট বি প্ৰেজেণ্ট ইন দ্য এক্সামিনেশ্যন বুলি ক'লে আমি কি বুজিম যে ছাপ'জ শ্ৰেণীত 20জন ছাত্ৰ আছে, তাৰ ভিতৰত পৰীক্ষাত কিন্তু সেই 20জন ছাত্ৰই প্ৰত্যেকেই পৰীক্ষাত বহিব লাগিব। আমি এই অৰ্থ বুজিম। তাৰপিছত আমি চাওঁ ন' নট এনি। এতিয়া ন' মিনছ নট এট অল। ন' মানেও আমি কি বুজিছোঁ যে সমূলি নাই, একেবাৰে নাই। এক্সাম্পল আমি কেনেকৈ দিব পাৰোঁ, জাষ্ট ষ্ট্ৰাকচাৰ বেলেগ হ'ব যে আই হেভ ন' টিকেট। একেই বুজাব যে মোৰ কোনো টিকেট নাই, আই হেভ নট এনি টিকেট।
Next, there is no time, there is not any time. এই ধৰণেৰে আমি no আৰু not any প্ৰায় similar অৰ্থত আমি ব্যৱহাৰ কৰিব পাৰোঁ কেৱল ইয়াৰ ষ্ট্ৰাকচাৰটো বেলেগ হয় এতিয়া আমি এই যে some any much many few little এইখিনি বুজিলো এইখিনি হল quantitative determiners বুলি কোৱা হয় তাৰ পিছত আমি চাম যে possessives বিলাক কি হয় যে my his your her etc এই possessive বুলি কওঁতে তোমালোকে জানিব লাগিব যে এই possessive কি possessive হল যে to be owner of something যে গৰাকী কোন হেতু আমি চিনাকি দিব লাগিব this is my book this is his car this book is mine এই ধৰণৰ কথাবোৰ যে আমি কওঁ ইয়াত my mine his এই ধৰণৰ যিবিলাক আমি pronoun পাওঁ সেইবিলাকক আমি কি বুলি ক'ব পাৰো possessive determiners বুলি ক'ব পাৰো তাৰ পিছত আমি নেক্সট কি পাম যে ordinals বুলি ক'লে তোমালোকে কি বুজিবা যে adjectives some adjectives of a specific order in a series কিছুমান adjectives হয় যিবিলাক মানে এটা নিৰ্দিষ্ট অৰ্ডাৰত থাকে এটা সিৰিজত হেবিলাক হল কি 1 2 3 লাষ্ট এটসেট্ৰা এনেকুৱা ধৰণৰ হয় গতিকে আমি যদি কওঁ one should do his duty গতিকে আমি one বুলি কওঁতে এই যেটো indefinite pronoun one বুলি ক'লে আমি যেটো indefinite pronoun বুজিলো হেতু আমি কি হিচাপে ইয়াত ইউজ কৰিব পাৰো ডিটাৰমিনাৰ হিচাপে ইউজ কৰিব পাৰো এতিয়া হয়তো তোমালোকে ইয়াৰ পৰা আজি যিখিনি মই ক'লো তোমালোকক ডিটাৰমিনাৰ সম্পৰ্কত তোমালোকে বুজিবলৈ চেষ্টা কৰিবা আৰু লগে লগে যিখিনি তোমালোকে বুজিবা বুজাৰ পিছত তোমালোকে লাহে লাহে ইয়াক সেন্টেন্সত ইউজ কৰিবলৈ চাবা প্ৰ্যাকটিস কৰিবা বাৰবাৰ তাৰ পিছত তোমালোকে আগতকৈ ভবাতকৈ তোমালোকৰ নিজৰে বহুত ইজি লাগিব সহজ লাগিব আৰু তোমালোকে পৰীক্ষাত ইয়াক ভালদৰে ইউজ কৰি পেলাই স্যাটিসফাইড হ'ব পাৰিবা বুলি মোৰ বিশ্বাস আছে আৰু আজিলৈ ইমানেই থ্যাংক ইউ